আমাৰ অৱসৰীয় আৰু লগতে পৰিবহণ বিভাগতো তেখেতে কাম কৰিছিল। সুদূৰ আমাৰ গৰুখুটি প্ৰকল্পৰ যিটো বন ঔষধি বিতৰণ কৰি আনিছোঁ এই বন শোভাযাত্ৰা উদ্বোধক হিচাপে। আৰু আমাৰ আদৰণি সমিতিৰ আহিব দে অলপ আহিব দে অলপ আহিব আজি বিশ্ব পক্ষী দিৱস মানে 1বিংশ দিৱস আমি পাতি আহিছোঁ 3 জুলাই তাৰিখে। এবাৰ 21 বছৰ হ'ল আৰু বৰদৈ বিবাম বিলমুখ পক্ষী অভয়াৰণ্যৰ আজি দিনটো জন্মদিন। সেই পক্ষী অভয়াৰণ্যৰ জন্মদিনটোক লৈ সেই তাৰিখতে আমি পক্ষী দিৱস পাতি আহিছোঁ। আৰু কিছুমানে মাজতে এনেই পাতি থাকে, মানে বিভ্ৰান্ত কৰে মানুহক, সেইটো হ'ব নাপায়। আচল পক্ষী দিৱসটো আজিহে। আৰু বিশ্ব পৰিভ্ৰমী পক্ষী দিৱসটো হ'ল মে' মাহৰ 2nd ছেটাৰডেবিলাকত প্ৰতি বছৰে। এইটো আপোনালোকে মনত ৰাখিব। আজিৰ কাৰ্যসূচীটো পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, চৰাই খাদ্য বিতৰণ আৰু গছপুলি ৰোপণ, স্মৃতিগ্ৰন্থ উন্মোচন। এই চৰাইবিধৰ নামত স্মৃতিগ্ৰন্থ ওলাইছে। ইয়াৰ উপৰি আমাৰ আলোচনা সভা হ'ব, পক্ষীৰ ওপৰত আলোচনা চক্ৰ। মুখ্য অতিথি হিচাপে মাতিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিদ্যা বিভাগৰ অধ্যাপক ডক্টৰ প্ৰশান্ত কুমাৰ শইকীয়াদেৱ। তেখেতে আহি উপস্থিত হৈছে বোধহয়, আহি পাব হৈছে। আৰু 5 বজাত আমাৰ এখন আকৌ পক্ষী বিষয়ক কবি সন্মিলন হ'ব। আকৌ মূল সভা হ'ব 2:30 বজাত। তাতো আমি মন্ত্ৰী পৰিমল শুক্লবৈদ্যকো মাতিছোঁ আৰু আমাৰ বিজেপিৰ সভাপতি আমাৰ মাননীয় ভৱেশ কলিতাদেৱকো মাতিছোঁ। তেখেতে আহিম বুলি কৈছে।